করম পূজা, করম জহর এটা সংস্কৃতি আছে। বছৰত আপোনালোকে হয়তো 3 বাৰকৈ পালন কৰে মোৰ বোধেৰে। এইটো ভাদ্ৰ মাহ, ভাদ্ৰ মাহৰ শুক্লত যেতিয়া কৰম, আমাৰ আহিন মাহৰ বিজয়াক পালন কৰে হয়তো বুঢ়ী কৰম, আৰু এটা করম পূজা ঝুমুর রাস যেতিয়া হয় তেতিয়া ঝুমুর করম বলে এটা এই 3টা পালন করে। করমটো মই জানামতে এইটো কৃষকৰ লগত জড়িত। কৃষকসকলৰ মাটি উৰ্বৰা, কৃষকসকলৰ বিভিন্ন উন্নয়ন, খেতি বাতি ভাল কৰাৰ কাৰণে ভগৱানক তপস্যা কৰা হয়। যেনেকৈ 3টা করম পূজা কৰা হয়, তেনেকৈ আমাৰ অসমত কিন্তু 3টা বিহু পালন কৰা হয়। ৰংগালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু। এই 3টা বিহুৰ লগত আপোনালোকৰ ভাল এটা সম্পৰ্ক আছে। এই সম্পৰ্কটো বজাই ৰাখি যেহেতু করম পূজা কৰা হয় আৰু করম পূজাৰ ভিতৰত ঝুমুৰ নৃত্য বা বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰি আপোনালোকৰ বা আমালোকৰ এই জাতিটো বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰা হয়। গতিকে এই সংস্কৃতিটো মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সংস্কৃতিটো উন্নয়ন কৰিবলৈ হ'লে প্ৰথমতে জাতিটো উন্নয়ন হ'ব লাগিব। জাতিটো উন্নয়ন হ'বলৈ হ'লে আমাৰ প্ৰেম হাজদা যেনেকৈ কৈ গৈছে যে জাতিৰ উন্নয়ন হৈছে শিক্ষা, শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড। শিক্ষা নহ'লে এটা জাতি কোনোদিনাই উন্নয়ন নহয়। যেনেকৈ আপোনালোকৰ আমাৰ আছাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ডাঙৰীয়া দুজন আছে, তেওঁলোকে ল'ৰা মানুহ হ'লেও যদি তেওঁলোকে শিক্ষিত, তেওঁলোকে বাৰম্বাৰ মোৰ তাত গৈছে। মই ইয়াত মডেল স্কুল এটা দিছোঁ, ইয়াত ভালেকেইটা ৰাস্তা কৰিছোঁ। পৰহিৰ দিনা মই এটা ৰাস্তা 1 কোটি টকাৰ এটা ৰাস্তা মই এওঁলোকক লগত লৈ ইয়াত অপেনিং কৰি গৈছোঁ। যদি চাহ বাগিচাৰ উন্নয়নৰ কাৰণে যদি এওঁলোকে দুজনে বা শিক্ষিত যদি নহ'ল হয়, তেওঁলোকে মোৰ তাত নগ'ল হয়। আৰু